Hey guys, namaskar. Good afternoon সকলকে মই জানিবে সকলকে স্বাগতম জানাইছো আপোনাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আৰু কিপটা আমি ভালে আছে আপোনালোক সকলকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো এই যে ধুৱাই মিলাই দিলো টোপনি নাই তাই খোৱাব লাগিব তাত মই বনাব লাগিব দুপৰীয়াৰ কাৰণে ভাত দালটো ৰাতিপুৱা বনালো অকল সবজি বনাব বাকি আছে দাদা মানে মাছ আনিছে আৰু উৰহি আনিছে উৰহি আলু লগত বনাম মাছ আৰু মাছৰ মাথা এটা আছে আৰু হেই না যে চালকমৰ এক টুকুৰা আছে তো চালকমৰ লগত মাছৰ মাথা বনাম বুলি ভাবিছো আৰু ঘৰত আলহী আহিলে আমাৰ তো কাগিক বহা এটা নহবাইতে কোনো পথে টাইম এটা হৈছে 12:10 চাহ বনাবলৈ আছে মোৰ ইমান সময় তাই বিচনতে লৈ লৈ খেলে কি কৰিম নহয়ে মোক অকমান লাহে লাহে বনাম আৰু সবজি বনালে হৈ যাব বাৰু তো ভিডিওটা যেনেকৈ সাত কৈছে সাতে বাহকলৈকে দিনটো কি হয় কি নহয় দেখাব চেষ্টা কৰিম কি চিও তো গাইস আৰু এতিয়া বনাই আছো মাছখিনি কৈছিলো যে উৰহি আলু লগত খাব তো কাটি মেলি ললো মানে দাগি মই বৌজনে আহিছিল যে তো বৌল মানে আছে তেখেতে লৈ আছে সেইজনে মানে বনাই মেলি লওঁ এই উৰহি আৰু পিঁয়াজো কাটিলো আৰু এই মাছৰ কণী অকমান আছে কণীখিনি বৰা বনাম আৰু এই চালকম মাছৰ মাথা বনাম এয়া মাছৰ মাথা ভাজি হৈ গৈছে আৰু এয়া মাছ ভাজি হৈ আছে ভাবিছোঁ মই মাছ অকণমান থৈ দিম আৰু যোৱাকালিৰ লগত মানে অহাকালিৰ লগত থৈ দিম বুলি ভাবিছোঁ কিন্তু মাহঁতে মানে আজি ৰাতি মানে 12টাৰ পিছত আৰু 30 তাৰিখে আহি পাব আহি পাওঁতে ৰাতিপুৱা আহি পাব তো বজাৰ কৰিব লাগিবই মাহঁতৰ কাৰণে তো সেইকাৰণে মানে মাছ নথওঁ গোটেইখিনি বনাই মিলাই দিম আৰু মাথা আৰু পেটি এক পিচ চালকমৰ চব্জি দি দিম আৰু মুড়িঘণ্টাৰ দৰে বনাম আৰু বাকী মাছখিনি মাছ চব্জি দি দিম আৰু এক পিচ দাদাৰ কাৰণে ভাজি কৰি দিম আৰু দাদাই খাই দিব চাওঁ আৰু বনাওঁ কেনেকৈ ভাল লাগিব তেনেকৈ বনাওঁ আৰু চব লাগি আছে আৰু বৌৰ লগত বনাই লওঁ এইফালে মাছৰ ডিমখিনি বৰা বনাই দিওঁ ন ভাত যিহেতু ৰাতিপুৱা হৈ গৈছে মাছ ভাজি হৈ গৈছে এতিয়া চালকমৰ চব্জিখিনি বনাম লাহে লাহে মাছ চব্জি বনাই দিম আৰু চালকমৰ চব্জি হ'ল তাৰপিছত মাছৰ ডিমখিনি বনাম আৰু লাহে লাহে গৰম গৰম চালকমৰ চব্জি আৰু এতিয়া মাছৰ মাথা দি দিছোঁ যিখিনি হৈ আছে এইফালে মাছ দি দিলোঁ চব্জিত আৰু এইফালে লাহে লাহে হৈ থাকিব অকণ টাইম লাগিব আৰু চালকমৰ চব্জিখিনি আৰু এয়া কালি দাদাই আনিছিলে কল আপেল সেইবোলে মিক্স কৰি গাখীৰ অকণমান দিছে আৰু একদম মজা হৈ আছে খাই লওঁ গাখীৰ বৌ লগতে আছে বাহিৰত আছে খাই লওঁ বৌকো দিছোঁ বনাই আৰু পেটি 2 পিচ মাছ আছিলে যে 2 পিচ ভাজি কৰি দিলোঁ মানে এটা মানে বেছি আছে চোৱাই নাই কৈ দিছোঁ আৰু দাদা মই খাই দিম আৰু বৌজনী কৈছে অকণমান খাই যাবলৈ আহিছে কেতিয়াবাই লৈ আছে দাদা অহা আহিব আৰু টাইম 2টা হ'বই বেছি সময় বাকী নাই 2টা হ'বলৈ 20 মিনিট বাকী হৈ থাকে লাহে লাহে হৈ থাকিব আৰু চব কাপোৰ পেলাই উঠাব আছে লাহে লাহে হৈ থাকিব খাই লওঁ চব্জিখিনিও হৈ আছে তো গাইজ ৰন্ধা বঢ়া হৈ গৈছে মোৰ বৌজনী মানে আছে যোৱা নাই তেখেতক কৈছোঁ অকণমান দৈ দিব দাদা হওক দাদা আহিলে ভাত খাম আৰু একেলগতে এয়া হৈছে মাছৰ ডিমৰ বৰা আৰু মাছ ভাজি আৰু এয়া মুড়িঘণ্টা বনাই ৰঙা চালকমৰ লগত উৰহি মাছ চব্জি আৰু হৈ গৈছে মোৰ বনোৱা টাইম 2টা পাৰ হৈ গৈছে দেই দাদা হওক দাদা মানে আজি অহা নাই এতিয়ালৈকে অকণমান কামত ব্যস্ত আছে চাগে নহ'লে বজাৰ যাব পৰা হৈছে চাগে সেইকাৰণে অহা নাই দাদা আহিলে খাম আৰু কালি খুৱাই মেলিলোঁ তাইৰ পৰা কান্দি আছে যে তাইক খুৱাই দিলোঁ আৰু A few moments later. Guys, good evening সকলোকে বহুত সঁচাকৈ লগ পালোঁ দাদা গ'ল যে দাদাৰ পিছে পিছে তাইও যাব এয়া চাওক দাদা পিছে পিছে তাইও যাব এতিয়া পিছে পিছে ফুৰি আছে লাইন নাই পানী উঠাম বুলি ভাবিছোঁ মানে বাল্টি দাদাই থৈ যাব আৰু ভিতৰত লাইন নাই দাদা মানে ওলাই গৈ আছে গাড়ী লৈ তাই মানে একদম পুৰা চুচুৰি বাগুৰি আহি আছে আৰু কালি আহি যাব ককা আইতা আহি যাব কালি বাহ তলত বহা ইছৰাম চাওকচোন কি উৎপাত লগাইছে তো গাইজ চাহ পানী খালোঁ আৰু খাই মেলি
আৰু তাইক খুৱাম বুলি ভাবিছিলোঁ কিন্তু এইজনী এতিয়ালৈকে টোপনি নাই চাওক আৰু অকণমান বৰষুণ পৰি আছে ঠাণ্ডা ঠাণ্ডা ৱেডাৰ তো মাহঁতে ৰাতিপুৱা আহি পাব আৰু 9টাত আহি পাব চাগে ক'ত আহে চুকবিৰত আহিব নহ'লে শতাব্দীত আহিব ৰাতিপুৱা 9টা 8টা 9টামান আহি যাব আৰু মানে আৰু খুৱাম বুলি ভাবিছিলোঁ তাই আজি মানে খোৱাই নাই পিছবেলা জানেনে সেই 2টামান খুৱাইছিলোঁ যে সেই আৰু 2টামানত খুৱাই মেলি খুৱাইছিলোঁ আমি ভাত খোৱালৈকে মানে তাই উঠি গৈছে বৌজনীকো ভাত মানে বৌজনীও ভাত খাইছে আমি খাই মেলা উঠোতে তাই মানে উঠি গৈছে সেই যে উঠিছে আৰু খোৱাই নাই তো খুৱাম বুলি ভাবিছোঁ নুশুৱে একেবাৰে নুশুৱে আৰু ৰাতিপুৱা একেবাৰে গা ধোৱাৰ আগত যে চেলেক খুৱাইছিলে সেই খুৱাই আৰু খোৱাও হোৱা নাই তাই খোৱাই নাই তো তাৰপিছত ফিডিং কৰাম বুলি ভাবিছিলোঁ নাই মানে ফিডিঙো নকৰে বৌজনী আহিছিলে যে বৌজনী কোচেত মানে একদম পূৰা খেলিছে এতিয়াও আহিছিলে বৌজনী গুচি গ'ল আৰু বৰষুণ পৰি আছে যে এতিয়া বাহিৰত লৈ ফুৰি আছোঁ ৰুমতো নাথাকে পূৰা কানা ষ্টাৰ্ট এনেকৈ লৈ ফুৰি মোৰ লাইটটো অন কৰি ফুৰি আছোঁ অকণমান ঠাণ্ডা ৱেডাৰ হৈ আছে বৰ্তমান মাহঁতে কালি আহি পাবই আৰু আকৌ পেহীহঁতে থাকিব 2দিনমান থাকিব আৰু পেহীহঁতে আকৌ টিকেট কাটিব লাগিব ত্ৰিপুৰাৰ কাৰণে টিকেট কাটি তাৰপিছত টিকেট কনফাৰ্ম হ'লে যাব 2দিনমান থাকিব আৰু পেহীহঁতে তাৰপিছত ময়ো যাম ঘৰত ৰাস আহি পালেই যিহেতু ৰাসত যাম আৰু কেইদিনমান থাকিম মাৰ ঘৰত অলপ একদম পূৰা ফুৰিম আজি এইবাৰ মানে এইবাৰেই পূৰা ফুৰিম আমি এইবাৰেই না চোনা এনেতো গৰমৰ কাৰণে ভালদৰে ফুৰিব পৰাই নাই তো এইবাৰেই ফুৰিম আৰু তো অলপ এনেকৈ লৈ তাৰপিছত তাক লাহে লাহে খুৱাব লাগিব আৰু মোৰ ভিডিঅ' এডিট কৰিব আছে কিমান কাম আছে থাম্বনেইল বনাব আছে কি কৰিম এজনী নুশুৱেই নহ'লে আৰু কি কৰিম গিৰিল তলা লগাই থৈ দিছোঁ বৌজনী গৈছে ল'ৰা চলা লগাই থৈ বাহিৰৰ লাইটটো অফ কৰিব আছে বৌজনী গৈছে যে লাইটটো আমাৰ ৰাস্তাৰ লাইটটো দি থৈ দিছিলোঁ লাইট অফ কৰি দিওঁ আৰু এনেই দাদাটো বাইক লৈ গৈছে বাইক লৈ আহিব দাদাৰ লাইট নালাগেই আৰু ঠেকুৱা আছিলে মুড়ি আছিলে আৰু দাদাই মানে প্ৰিয়া আহিছিলে বাৰু প্ৰিয়াটো ৰাতিপুৱা আহিছিলে অলপ সময় আপোনালোকক ক'বলৈ পাহৰিলোঁ প্ৰিয়া মানে ৰাতিপুৱাই আহিছিলে দেই অকণমান সময় 8টামানত আহিছে 10টালৈকে থাকিলে তাইক লৈ মেলি তাৰপিছত গ'ল যে আৰু অহা নাই পিছবেলাকে তাই নাহে আৰু একেবাৰে ৰাতি আহিব বুলি কৈছে মই কৈছোঁ অকণমান আহা দাদা কিবা কিবি দি পঠিয়াব লৈ আহা আৰু চাৰ্ফ আৰু তামোল অকণমান আৰু চানা নিব দিছে আৰু তো সেই লৈ আহিলে প্ৰিয়াই কাৰণ কালি মাহঁত আহিবতো মই ভাবিছিলোঁ পৰহি আহি পাব নেকি মাহঁতে কিন্তু কালি আহি পাব মাহঁতে মানে বিচনা চাদৰ তাৰপিছত দাদাৰ বিচনা চাদৰ আৰু পেহীহঁতে যে শুইছিলে সেইটো ৰুমৰ বিচনা চাদৰ ধুম তো চাৰ্ফ ৰাতিপুৱাই কৈছিলোঁ দাদাক আনিবলৈ ৰাতিপুৱাই ধুম বুলি ভাবিছিলোঁ কিন্তু দাদা মানে পাহৰিলে চাৰ্ফ আনিবলৈ সেইকাৰণে মানে আজি এতিয়াই কৈছোঁ আনিবলৈ নহয় আকৌ পাহৰি যাব ৰাতি দোকান বন্ধ হৈ যাব মনত নাথাকিব মোৰো মনত নাথাকিব দাদাৰো মনত নাথাকিব তেনেকৈ মানে ক'লোঁ আৰু আগতীয়াকৈ আনিবলৈ কাৰণ কালি মোৰ কাপোৰ ধুবই লাগিব মাহঁতৰ বিচনা চাদৰ মোৰো মানে 4টা বিচনা চাদৰ একেলগতে ধুম আৰু মেচিনত দি দিম পটককৈ হৈ যাব শুকায়ো যাব নহ'লে আৰু এনেই ধোৱা বেডশ্বীট আছে 3-4টামান হ'লেও আৰু লাগে ন এইবিলাক ধুলে তো আজি ধুম বুলি ভাবিছিলোঁ চাৰ্ফ নাছিলে অকণমানি আছিলে তো অকণমান থাকাতে গাৰ্গীৰ কাপোৰ পেচাব পৰা কাপোৰ চাপোৰ এইবোৰ ধুলোঁ যে তেনে মানে শেষ হৈ গ'ল দাদাক কৈছিলোঁ দাদা পাহৰিলে আনিবলৈ বজাৰত আনিছে কিন্তু চাৰ্ফ আনিবলৈ পাহৰিলে আৰু তাইক খুৱাবলৈ চেষ্টা কৰোঁ শুৱাটো শুব নহ'লেতো নাই টিভিৰ চাউণ্ড অফ কৰোঁ আৰু চাউণ্ডটো মানে কমাই দিওঁ তেতিয়াহ'লে যদি শুৱে আৰু শুলেতো শুবই আৰু নুশুলে আৰু এনেকৈ ফুৰিব লাগিব কি কৰিব উপায় নাই কালি আহিবা আইতা ককা না চনা এয়া টিভি A few moments later. আৰু এতিয়া ৰাতিৰ কাৰণে গাৰ্গীক ইফালে শুৱাই থৈ আহিছোঁ হৈ আছে মাহঁতৰ মত একদম কি উৎপাত লগাইছে ইমান কষ্টে মষ্টে শুৱালো 8:30মানত হৈছে দে সেই ভাবি চাওক এই 2:30মানত টোপনিৰ পৰা উঠিছে আৰু শুৱাই নাই কেতিয়াবা পটককৈ হয় কেতিয়াবা একদম দেৰি কৰে দেই ছোৱালীজনী তো যেনে অকল ভাত বনাইছোঁ তো দুপৰীয়াৰ মাছ চব্জি আছে মাছৰ বৰা মানে কণী যে দিম সেই বৰাও আছে দালিও আছে তাৰপিছত এই মুড়িঘণ্টা বনাইছোঁ যে মাছৰ মাথাৰে চালকুমৰ লগত সেইও আছে তো চব আছে অকল ভাত বনাইছোঁ দাদা আৰু মোৰ কাৰণে প্ৰিয়াটো নাহেই তো খাম আৰু দাদা অহা নাই এতিয়ালৈকে এনে পটককৈ আহি গৈছে আজি অকণমান দেৰি কৰিছে নাজানো কিয় তো ইয়াতে কৰোঁতে আছে বাৰু দূৰতো নাযায় আৰু দাদাকে খোৱালোঁ আমাৰো আনিব বাকী আছে আৰু মাহঁতৰ ৰুমৰ বেডশ্বীটটো চেঞ্জ কৰিব আছে কাৰণ গাৰ্গীক তাতে থওঁ যে কেতিয়াবা পেচাব কৰি দিয়ে ন প্লাষ্টিক আছে বাৰু তলত হ'লেও চেঞ্জ কৰিব লাগিব আৰু গাড়ী আমাৰ ৰুমত আনি শুৱাই থৈ তাৰপিছত চেঞ্জ কৰিব লাগিব নহ'লে একেবাৰে ৰাতিপুৱা চেঞ্জ কৰিব লাগিব কাৰণ মাহঁতে ৰাতিপুৱা আহি পাব ন তো শুব আহি পিহঁতৰ ৰুমৰ বিচনাটো ঠিকে কৰা নাই তথাপি পিছত ঠিক কৰিম ৰাতিপুৱাতে পটককৈ উঠি ঠিক কৰিব লাগিব
8টা বা 9টামান আহি যাব আৰু মাওঁতে তেতিয়া কোকৰাঝাৰ পাইছে আৰু টাইম হৈছে 10:20 কোকৰাঝাৰ আহি পাইছে কোকৰাঝাৰৰ পৰা আহি পাওঁতে গুৱাহাটী 1-1:30মান বাজিব আৰু তাৰপিছত গুৱাহাটীৰ পৰা আকৌ লামডিং আহিব লাগিব তো আহক আৰু আহি থাকক ভালে ভালে তো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু জানটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট